আপোনালোকে যিহেতু গম পায় ব্লাড প্ৰয়োজন হৈছিলে আৰু এই দাদাজনেও মানে ছ'চিয়েল মিডিয়া প্লেটফৰ্মৰ যোগেদি নিবেদিতা বাক চিনাকি আছিলোঁ আৰু নিবেদিতা বায়ে দাদাক ফোন কৰি ক'লে আৰু আপোনাক বহুত বহুত ধন্যবাদ দিছোঁ দেই। আপুনি যে আহিলে বিবেকক এনেকে ব্লাড মানে দিব, যিহেতু ৰক্তদান দান মহান দান আপোনালোকে সকলো জানে আৰু আপোনাক ধন্যবাদ দিও মানে শেষ কৰিব নোৱাৰো মানে। আমি কি জনাম, এই ৰবি সোণোৱালৰ ইউটিউব চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। তেওঁৰ যোগেদি আজি এই বিবেকক আমি ৰক্তদান কৰিবলৈ সক্ষম হৈছোঁ। বিবেকৰ সুস্বাস্থ্য কামনা কৰিছোঁ, তেখেতো সোনকালে সুস্থ হৈ উঠক। আৰু যদি কোনো সদাশয় ব্যক্তিয়ে তেখেতক সহায় কৰিব বিচাৰে, আৰ্থিকভাৱে হওক সহায় কৰিব। তেখেতো আৰ্থিক অৱস্থাটো খুব ভাল নহয়, সেই হেতুকে আপোনালোকৰ যদি কোনোবাই সহায় কৰিব বিচাৰে এই ৰমিৰ ইউটিউব চেনেলৰ যোগেদি আপোনালোকে বিবেকক সহায় কৰি সুস্বাস্থ্য কৰি তেখেতক ভৱিষ্যতে বোলে তেখেতৰ উজ্জ্বল কামনা কৰিব বুলি আমিও আশাবাদী। একদম বহুত বহুত ধন্যবাদ, যিহেতু ইমানখিনি সহায় কৰিছে আৰু যিহেতু ছ'চিয়েল মিডিয়া প্লেটফৰ্মে আজি বহুতখিনি সহায় কৰিছে আৰু বিবেক বহুত সুস্থ হৈছে বুলি ক'ব লাগিব। একদম বহুত, যিটো মানে প্ৰথম পৰিস্থিতি সেইখিনি আপোনালোকে সকলোৱে চাই আহিছে, এতিয়া বহুত ভাল হ'ল আৰু এতিয়া মানে ইয়াত কিবা মানে কিবা লগাব, তাৰপিছত আৰু কিছুদিনৰ ভিতৰতে অপাৰেশ্যন হ'ব আৰু সম্পূৰ্ণ সুস্থ হৈ আমি ঘৰলৈ যাম আৰু দেই।